মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত 2023 চনৰ পেপাৰখন আলোচনা কৰিব ওলাইছো প্ৰথমে তোমালোকে চোৱা কোনটো যুগত ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ এটো বৌদ্ধ যুগ তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চাবা আব্দুছ সাত্তাৰ সংমিশ্ৰণ অসমীয়া সংস্কৃতি পুথিখনৰ লেখক আৰু ডিম্বেশ্বৰ নিয়োগৰ 4খন পুথি এয়া তোমালোকৰ ছাত্ৰ জীৱন সমাজ সেৱা পাঠটো এতিয়া নাই সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা এটু চাবা উত্তৰ ভাৰতৰ সংগীতৰ গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে উৰণীয়া ভাৱৰ সংযোগ দেখা পোৱা যায় ইয়াতে সুৰবস্তুৰ লোকসংগীতৰ প্ৰভাৱ বুলি কোৱা হয় আৰু অসমৰ সংস্কৃতি বাৰেবৰণীয়া বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ ইয়াত বহুত ধৰ্মৰ মানুহ থাকে সকলোৰে নীতি নিয়ম ৰন্ধন পিন্ধন সকলোবোৰ বেলেগ বেলেগ হোৱাৰ পিছতো হিজি সুন্দৰ হৈছে হেতুৱে লিখিবা 2 নম্বৰৰ কাৰণে 3 নম্বৰৰ কটো এটু নালাগে কৰিব এটু আগৰ ছাত্ৰ জীৱন সমাজ সেৱাৰ বাকি 3 খটো তোমালোকৰ ভাৰতীয় সংস্কৃতি 34 পেজ নম্বৰত চাবা পাঠৰ মাজৰ পৰা দিছে যে যেনেকে উদাহৰণস্বৰূপে দ্ৰাবিড়ৰ আৰ্য সংস্কৃতিৰ কথা কোৱা আছে তাত বা আৰ্যই আনৰ্যক কেনেকে সংস্কৃত কৰা প্ৰতীক ধৰ্মী যেটো নৃত্য বা আমাৰ সৰ্বপল্লী অথা কৃষ্ণনে কালীয় দমনৰ কথা কৈছিলে সেইখিনি কথা তোমালোকে লিখি দিলেই হ'ব 4 নম্বৰৰ কাৰণে পূজাৰ বন্ধত কৌলিহত গৈছিল দক্ষিণ ভাৰত আৰু ডক্টৰ জয়শ্ৰী মহন্তৰ শিশু উপযোগী গ্ৰন্থ এখন চেমনিয়া শিশু বিশ্ব সাহিত্য এখন বিশ্বৰ শ্ৰেষ্ঠ সাধু আৰু আটাইৰে মুখবোৰ টেমিজেন হৈছে এটো হৈছে কি তোমাৰ অৰ্ণিমা সিনহা যেতিয়া ডকাইতৰ দলটো সোমাইছিলে ট্ৰেইনত চলন্ত ট্ৰেইনত যেতিয়া যেনে ধৰণে কি কৰিছিলে অত্যাচাৰ কৰিছিলে যে বস্তুবোৰ কাহিনী ছিলে যাৰ যি আছিল সেই সময়ৰ কথা আছিল আৰু এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে বিশ্বব্ৰহ্মাণ্ডৰ এটো আছিল তোমাৰ কোলিৰ ক্ষেত্ৰত হৈছিল আমাৰ যেটো তোমাৰ কোলি যেতিয়া কম্পিউটাৰৰ প্ৰতি বহুত আসক্ত হৈছিল ইন্টাৰনেটৰ ইটামিঠা তেতিয়া সাবানা বাইদেৱে কৈছিল এইখিনি কথা নহবা তাৰ পিছৰটো তোমালোকে অৰ্ণিমা সিনহাৰ কথাখিনি লিখি দিব পাৰিবা তাৰ পিছতে অৰুণোদধা শৰ্মা পূজাৰী এটো ৰেনেসা অসম বটা আৰু ইৰানী সকলক নৰুজ নৱবৰ্ষক নৰুজ বুলি কয় কামত সৰু লৰা ছোৱালী ভাগ নাই এটো অৰণ্য যাত্ৰাৰ কাজিৰঙালৈ হেতু তাৰ পৰাই লিখিবা বুচেৰি চহৰৰ বিৱৰণীয়া দি থোৱা আছে মোহপাহ মানে মায়াৰ বন্ধন জিকৰ শব্দটো জিকিৰ শব্দটো জিকৰ আৰু মাধৱদেৱৰ ভাগকিটা লিখিবা তত্ত্বমূলক নাচ জুমুৰা এইকিটা আছিল সাহিত্যৰ ভাগ 4টা লিখি দিবা তাৰসতে জিকিৰ সমূহত ইছলাম ধৰ্মৰ যেটো ধৰ্মৰ তত্ত্ব নীতি নিয়ম আচাৰ ব্যৱহাৰখিনি থাকে মক্কাৰ দুৱাৰ এটো তোমালোকে যেনেকে তোমালোকে ব্যাখ্যা ঠিকিছা তেনেকে লিখি দিলেই হল ভাগটি ৰঘুনাথ চৌধুৰীয়ে চৰাইক লৈ লিখা কাৰণে বেছি কবিতা বিহগী কবি বুলি কয় গল্প সম্ৰাট সৈয়দ আব্দুল মালিক পজা ঘৰটিত মানুহজৰে বৰ শান্তিত আছিল 65 কবিতাৰ প্ৰকৃতিৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে তো লিখোৱা আছে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগল সকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছিল এটো লিখিবা আৰু হেৰা অচিনাকি মানুহ এটো তোমালোকৰ দৃষ্টান্তৰত আছে তেতিয়া সেই লিখকজনক কৈছিলে গতিকে সেইখিনি লিখিবা আৰু তাৰ পিছত মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও এটো 65 কবিতা দৃষ্টান্তৰ কবিতাৰ মূল ভাৱ লিখিবা আৰু এটো ব্যাস বাক্য কুলাৰ দৰে কাঞ্জি কৰ্মধাৰয় ত্ৰিজগতৰ তিনি জগতৰ প্ৰতি দিগুসমা দম্পতি পতি আৰু পত্নী দণ্ডসমা তৃষ্ণাতুৰ তৃষ্ণ যোগ আতুৰ যথাৰ্থ যথাযোগ অৰ্থ অতৃন্দীয় অতিযোগ ইন্দ্ৰিয় তাৰ পিছত সৰল বাক্যলৈ নিয়া পৰীক্ষাত প্ৰথম হোৱাৰ বাবে প্ৰমোদক সকলোৱে ভাল পাইছিল অপৰাহ্ন অপৰ শব্দৰ পিছত থাকে পৰিণাম ৰৰ পিছৰ দন্ত্যান মূৰ্ধন্য নহয় আৰু পৰিষ্কাৰটো স্ববৰ্ণ থকাৰ কাৰণে যথাস্থানত ৰামে কৈছে কমা হৰিৰ জুহাতলৈ গল উদ্ধাৰ কমা দি পিছফালে দাৰি দিবা ধৌতে খৰমাৰি কামৰ মাজত সময় উলিয়াই কৰা হাতঘাটৰ চেঙেলি দুষ্ট মানে অতি বুদ্ধিয়ক এনেকুৱা পুহাৰী সুপতি মানে অযথা সুপতি আনন্দ দুখ স্থাবৰ অস্থাবৰ বন্ধন মুক্ত যি সকলো জানে সৰবজান দুই হাতে সমানে চলিলে সব্যসাচী হঠাতে হোৱা ঘটনা দুৰ্ঘটনা পথিক পদযুগ ইক ঘৰচীয়া ঘৰযুগ অচিয়া খেতিয়ক খেতিযুগ অক নতুন এটো নব্য দিব পাৰা উছৰ্গা অৰ্পণ কৰা হাত বুলি ক'লে বজাৰ ভাৱ সম্প্ৰসাৰণ কৰা লিখিবা আৰু এপ্লিকেশ্যন লিখিব পাৰা এইখন দি থোৱা আছে বা তোমালোকে ৰচনা গিখন চাবা বৈচিত্ৰময় অসমৰ দিয়া আছে বিখ্যাতযোগ কথাকিটা নালন্দা বিশ্ববিদ্যালয়ৰ এজন আছিল শিলভদ্ৰ কুলক্ষয়টো আছে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে লিখিব পাৰিবা পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা
বা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় ছখনৰ বিষয়ে লিখিবা কানাই চাতুৰী কাণখোৱা পুথিৰ দ্বিতীয় খণ্ড অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত লৈছিলে আৰু এইটো লিখিবা ধৰজাৰু ধৰ ভাই 25টো তাৰপিছতে এইটো থাকিব তোমাৰ কানাই চাতুৰী পূজা দিলি চৰণত ধৰজাৰু ধৰ ভাই আজি কালি সকলোবোৰ স্কুল 10 বজাত বহে 10টা নহয় অপউপসৰ্গ ব্যৱহাৰ কৰি বাক্য লিখিবা কাকো অপকাৰ কৰিব নাপায় গাখীৰখিনি পৰিল দেই বা সোণ অনুসৰ্গ দিবা হাত হলে এটো হস্ত ঘিউ হলে ঘি ফুটিয়া মানে শুই থকা হাৰলি মানে অতি মৰমৰ পোৱাইল মানে পোৱাল আৰু তাৰ পিছত এইকিটা চন্দ্ৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল 24 পেপাৰখন মোৰ আগতে দি থোৱা আছে চাই লবা 23খন দিলো যেহেতু তোমালোকক এই বছৰ এই দুখন পেপাৰৰ পৰা 30% আহিব বুলি কৈছিলে প্ৰশ্নবিলাক মই আকৌ বাছি দিম কিন্তু তোমালোকক বাছি দিলো পুৰা পঢ়িব লাগিব যেহেতু পাঠৰ মাজৰ পৰা দিব আৰু কোনবা ছাত্ৰীয়ে মোক বিচাৰিছিলা চাই লবা আৰু কিবা থাকিলে তোমালোকে কমেন্ট কৰিবা এবাৰ লাইক কৰিবা আৰু নতুনকৈ সকলে সাবস্ক্ৰাইব কৰিবা ধন্যবাদ